হাই হেল্ল' গাইজ, যিহেতু সপোন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু যিহেতু আজি সপোন ব্লগটোত মই বনাইছোঁ আমাৰ যিহেতু সপোন ব্লগ মানে ঘৰত আছে। আৰু যিহেতু নতুনকৈ কেদাৰনাথ মন্দিৰ খুলিছে, সেয়েহে অলপ মানে আপোনালোকক মন্দিৰ ভাগ অকণমান থুলমূলকৈ দেখুৱাম বুলি আহিছোঁ। সেয়ে হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালেই থকাটোৱে বিচাৰোঁ। থাম্বনেল আৰু টাইটেল চাই হয়তো গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। আৰু মানে যিহেতু আমাৰ অসমৰ পৰা বহুত ল'ৰাই গৈ আছে বৰ্তমান, কেদাৰনাথ হওক, বৃন্দাবন হওক বা এনেকুৱা অল আছাম ৰাইড হওক, চাইকেল লৈ হওক, নহ'লে পেডেল যাত্ৰা হওক, তেনেকৈ বহুতে গৈ আছে নহয়নে বাৰু? আৰু যোৱা বছৰ ময়ো গৈছিলোঁ, আৰু এইবছৰ মোৰ চিনাকি ভাইটি এটা গৈছিলে মাজুলীৰ পৰা। মাজুলী বিখ্যাত ঠাই, আৰু আমাৰ সত্ৰ নগৰী বুলি ক'লে মাজুলী বিখ্যাত হয় দিয়কচোন। যিয়ে নহওক, মাজুলীৰ পৰা আহিছিলে মোৰ চিনাকি ভাইটি এটা, আহি মেলি আমাৰ ঘৰত থাকি এক ৰাতি, আৰু সি কেদাৰনাথ গৈছিলে চাইকেল লৈ। সেই চাইকেল লৈ মানে প্ৰায় সি ক'লৈকে যাব পাৰিলে, এইপিনে শ্ৰীৰামপুৰ গেটলৈকে, মানে অসম পাৰ হওঁ অৱস্থালৈকে যাব পাৰিলে। সি চাইকেল লৈ যাম বুলি আহিছিলে, আৰু কোনো এটা ল'ৰাই যে নাভাবে যে আধা বাটত চাইকেলখন থৈ মেলি যামগৈ বা গাড়ীত উঠি গুচি যাম বুলি, সেইখিনিয়ে নাভাবে। কিন্তু যিসকলে যাব তেওঁলোকে এবাৰ গম পাব পৰিস্থিতি কেনেকুৱা পৰিলে যে সেই চাইকেলখন নিব নোৱাৰে বা আধা বাটৰ পৰা গুচি যাবলগীয়া হয়। যুজটো মানুহে চবই থাকে, আপুনিও ওলালে, মোৰ ভিডিঅ'ত চাই থকা হয়তো বহুতে যাম বুলি ভাবি আছে, আপুনিও ওলালে যুজ তাত ঠিক আছে, অসমলৈকে গুৱাহাটী বিন্দাছ আপুনি যাব পাৰিব, কাৰণ ছাপোৰ্ট পাব আমাৰ অসমৰ ৰাইজে, সকলোৱে আপোনাক ছাপোৰ্ট কৰিব। প্ৰতিজন ব্যক্তিয়ে, যিজন আপোনাক বেয়াও পায় সেইজন ব্যক্তিয়ে আপোনাক ছাপোৰ্ট কৰিব। কিন্তু যেতিয়া নেকি অসমৰ লাষ্ট সীমা শ্ৰীৰামপুৰ গেট, অৰ্থাৎ অসম পাৰ হওঁ আলিপুৰদুৱাৰ, অসম পাৰ হোৱা অৱস্থাত আপোনালোকে যেতিয়া ছাপোৰ্ট নাপাব আৰু আপোনালোকৰ গাটো বেয়া লাগিব, চাইকেলখনটো তেতিয়াহ'লে বেয়া হ'বই, কাৰণ ইমান দূৰ চাইকেল চলাই যোৱাটো সম্ভৱো নহয়, আৰু চাইকেলখন ঠিক নহয়। চাইকেলখন ঠিক থাকিব যদি আপুনি এখন BSC চাইকেল বা হিৰ' চাইকেল লগত লৈ যায়। কিন্তু যি নেকি আপোনালোকে ৰাইড কৰিম বুলি ভাবি আছে, এনেকুৱা ষ্টাইলিং চাইকেল, অৰ্থাৎ গিয়াৰিং চাইকেল নহ'লে ৰেঞ্জাৰ চাইকেল, তেনেকুৱা চাইকেল লৈ মেলি আপোনালোকে নোৱাৰে যাব। সেইকাৰণে যদি তেনেকুৱা ৰাইড এটা কৰিম বুলি ভাবে, আপোনালোকে এনেকুৱা সেই ৰেঞ্জাৰ চাইকেল নিনিব, হওক হিৰ' চাইকেল নহ'লে BSC চাইকেল লৈ মেলি সেই ৰাইডটো কৰিব। আৰু তেনেকৈ ভাইটিটো আহিছিলে মাজুলীৰ পৰা, সি গুৱাহাটী পাৰ মানে অসমলৈকে বিন্দাছ গুচি গ'ল চাইকেলখন লৈ, আৰু তাৰ আধা বাটত, আৰু সেই ভাইটিটো চাইকেলখন বেয়া হোৱাৰ কাৰণে আধা বাটত চাইকেলখন বিক্ৰী কৰি মেলি সি ট্ৰেইনেদি গুচি গ'লগৈ, মানে কেদাৰনাথ মন্দিৰলৈ। যি কি নহওক, ভগৱানে কোৱাত সি সুন্দৰকৈ কেদাৰনাথ মন্দিৰ ভাগ পালেগৈ, আৰু মোলৈ ভিডিঅ' পঠিয়াইছে, আৰু তাৰ লগত মই কণ্টেক্ট কৰি আছোঁ। আৰু যিহেতু মই গৈছিলোঁ, মই মাজতে যোৱাৰ কাৰণে ষ্টেচনকেইটা চিনি পাৰোঁ, কোন ষ্টেচনত নামিব লাগে, আৰু সি মোৰ লগত তেনে কণ্টেক্ট কৰি আছে, সেয়েহে মোলৈ সেই ভিডিঅ' পঠিয়াই দিছে। ভিডিঅ'টো আপোনালোকে হয়তো দেখিছে, আৰু এইটো হৈছে ভাইটিটো মই দেখুৱাইছোঁ, আমাৰ কৃষ্ণ ভাই। মই আহিছিলোঁ আছাম মাজুলীৰ পৰা কেদাৰনাথলৈ, আৰু যিহেতু ফাইনেলি পাই গ'লোৱে আমাৰ কেদাৰনাথ ধাম। আৰু সি মাজুলীৰ পৰা গৈ পেলাই কোনো প্ৰব্লেম নোহোৱাকৈ পাই গ'লগৈ মাজুলীৰ পৰা আহি কেদাৰনাথ মন্দিৰ পাই গ'লগৈ, আৰু মোলৈ ভিডিঅ' পঠিয়াইছে। আপোনালোকে ভিডিঅ'টো চাওক আৰু কেনেকুৱা পাইছে জনাব। আৰু মোৰ বন্ধু এটা হৈছে ধেমাজিৰ পৰা, তাক অলপমান পথাৰলৈ যোৱা নাই, আমাৰ পথাৰখন দেখুৱাওঁ, আৰু ব্লগটো সিমানখিনিতে সামৰিম, যিমানখিনি পাৰোঁ দেখুৱাম। বতৰটো ভাল অহা নাই, যি কি নহওক, ব'লক কেদাৰনাথলৈ উভতি যাওঁ মোৰ ভিডিঅ'ৰ জৰিয়তে। হাই হেল্ল' গাইজ, যিহেতু সপোন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু যিহেতু আজি সপোন ব্লগটোত মই বনাইছোঁ আমাৰ যিহেতু সপোন ব্লগ মানে ঘৰত আছে। আৰু যিহেতু নতুনকৈ কেদাৰনাথ মন্দিৰ খুলিছে, সেয়েহে অলপ মানে আপোনালোকক মন্দিৰ ভাগ অকণমান থুলমূলকৈ দেখুৱাম বুলি আহিছোঁ। সেয়েহে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এইফালে মন্দিৰ ভাগ দেখা গৈছে, আৰু মানে মন্দিৰ ভাগৰ পৰিস্থিতিটো দেখা পোৱা গৈছে। মানুহ যিহেতু বহুত ভিৰ, এইফালে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে, আৰু এইফালে মন্দিৰ ভাগৰ ফ্ৰণ্ট। खिलाएंगे दाल बाबली अभी भी पकी है।
আৰু এইপিনে যিহেতু মোৰ বন্ধু আহিছিল ধেমাজিৰ পৰা, আমি পথাৰলৈ যাম, ছোৱালী চাবলৈ নাযাওঁ, ফেশ্বন নিদিলেও হ'ব আৰু এইপিনে আজি ভাবিছোঁ আমি ফুৰাবলগীয়া ইয়াক জেগা নাই মানে, আৰু বৰষুণো দি আছে, ওলাই যাবলৈ জেগা নাই মানে, পথাৰত পানী বাঢ়িছে আৰু আমাৰ আমো ডাঙৰ হৈছে। পাৰিবানে আম? ইমান হেৰিয়ত আম নাখাওঁ দেই। এই মানে এজনী মাইকী মানুহতকৈ মানে ছোৱালীতকৈ মানে ভয় বুধা, পানীত যাবলৈ ভয় কৰিছে, জোক লাগিব বুলি এনেই গাঁৱত জন্ম লৈছে। আহি যোৱা, আমাৰ এইখনে আছে গাঁও, নামা হা, কেৱল ভয় লাগিছে। অঁ হা, এইপিনে ভয় কৰিছে যে, এতিয়া পানী চাওকচোন পুৰা, এই মজা মজা, পুৰা একদম এৰাঠো পানী হৈ গ'ল। ইপিনে আমাৰ পুখুৰী পুৰা বুৰি গৈছে আৰু ইয়াক নমাই দিলোঁ। ই অকল ছোৱালীৰ লগত কথা পতা, ধেমাজি ল'ৰাবোৰ কি অকল ছোৱালীৰ লগতে কথা পাতে নে? ইহে তেনেকুৱা বাৰু, অকল ছোৱালী 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 ছোৱালী, ভিডিঅ' চিডিঅ' বনাব লাগে, ধুনীয়াকৈ পানী চানী গছকিব লাগে। অনুভৱ কেনেকুৱা ব্ৰ? ইয়ে হাঁহি চোৱা, এইপিনে পানী চাওকচোন, আমি পানী চাবলৈকে আহিছোঁ। এইপিনে আমাৰ পুখুৰী পূৰা ভৰ্তি। আৰু এইপিনে দেখিছে যে আমলখি পাতৰ নিচিনা, এয়া হৈছে কুঁহিলা, যি নেকি আমি বৰশী বালে যে লগাই লওঁ, কুঁহিলা টুকুৰা, এয়া পুলি মানে আমাৰ ইয়াত হৈছে, এইবোৰ পুলি গজিছে দেখিছেনে? ডাঙৰ হ'বগৈ আৰু বৰশী টোপোৱা দিনলৈ। আৰু সিজোপা আম চাওকচোন, পূৰা ডাঙৰ ডাঙৰ হৈ আছে। এইবোৰ আম কিমান লাগিছে, আমাৰ এইজোপা টেঙাৰ আম, এইজোপা টেঙা আম পূৰা ডাঙৰ হৈছে একদম। এতিয়া পাৰিবও নোৱাৰি নহয়, আম পাৰিলে এই পুখুৰীটোত পৰিব, দেখিছেনে? এইবোৰ আম কিমান ডাঙৰ হৈছে। অ' ধেমাজি ল'ৰা, এইপিনে ক'ত পানী গছকি আছে, বেমাৰ হ'ব এনে। এই পানী পাছেতো, ছোৱালী মানুহে যেনেকৈ গছকি থাকে, সেই পূৰা পানী গছকি পেলাই পুখুৰী ফুৰিছে। দিয়াচোন গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতিছ। তুমি আকৌ ইয়াত হেৰি কৰি দেখাই নাথাকিবা আকৌ ব্লগত। কিয়? নহয় এই টাইপৰ নাম্বাৰ চাম্বাৰ দেখাই নাথাকিবা। ফেমাছ হৈ যাব নম্বৰ পৰা। আৰু এফালে আহিলোঁ পথাৰত, কিন্তু এইপিনে হাল চাল বালে দেখিছে মাটি ৰুবৰ বাবে। আৰু এইপিনে আমাৰ পথাৰত পানী একদম পুখুৰী হোৱা দি হৈ গ'ল, মানে আমাৰ মাটিবোৰ যিহেতু দ মাটি হয়, সেইকাৰণে পানী হৈ গৈছে। আৰু আমাৰ মানে আহাৰ জেঠ শাওণ, জেঠ আহাৰৰ লাষ্টলৈহে মানে হেৰি হয়, মাটি ৰুব পৰা হয়। তাৰ আগত লোকৰ মাটি ৰুই মেলি এইবোৰ সজাল চজাল ধৰি দিয়ে, মানে আমাৰ পানী নকমে তেতিয়ালৈ। আৰু যদি আমাৰ ইয়াত পানী নহ'ল হয় ন, ইপিনে এইখিনি পথাৰলৈ মানে মানুহে পানী নাপালে হয়, যিহেতু আমাৰ এইখিনিতে দ ন। আৰু এয়া চাওকচোন, সেইটো পুখুৰী, আৰু ইপিনে আমো পকিছে আমাৰ। সেইটো পকা আম দেখিছেনে? ফ'কাছ কৰি দিছোঁ কিমান জুম হৈ গৈছে, সেইটো পকা আম। আৰু আহিলোঁ পুখুৰীৰ পৰা আহিলোঁ মানে এইপিনে এটা পুখুৰী আছিলে, এইটো পুখুৰী দেখিছেনে? আৰু এইটো পুতি পেলোৱা হ'ল। আগতে যে এই তিনিআলিটোৰ পৰা ডাইৰেক্ট যদি আহে, প্ৰায় 3খনমান বাইক এই পুখুৰীটোতে সোমাই গৈছে। গম নাপায় ন, তিনিআলিটো ডাইৰেক্ট আহি পেলাই ইয়াত সোমাই দিয়েহি, সেইকাৰণে এই পুখুৰীটো পুতা হৈ গ'ল দেখিছেনে? আৰু সেইপিনে পুখুৰীটো আমাৰ নহয় বাৰু, পুখুৰীটো বেলেগৰহে। আৰু এইটো এটা ৰাস্তা, সেইটো এটা ৰাস্তা, পূৰা তিনিআলি, সেইফালে য'তে ত'তে যাব পাৰি আৰু, নহ'লে সোমাই। এইটো এটা পুখুৰী হয়। সেয়েহে বহুতকেইটা এক্সিডেণ্ট হৈছিলে কাৰণে মালিকে জেগাকণ যা আৰু পুখুৰীটো পুতি পেলালে। আৰু ইপিনে ভেকুৰী তিতা পকি আছে দেখিছেনে? ভেকুৰী তিতা কোনে কোনে খাই ভাল পাব, মানে এইবোৰ ভেকুৰী তিতা গছ দেখিছে, চিনি পাই নাই? ভেকুৰী আমাৰ গাঁৱলীয়াসকলেতো চিনি পাবই, এইটো 100%। এইবোৰ ভেকুৰী দেখিছেনে কিমান লাগি আছে? বনৰীয়া বস্তু, কিন্তু বহুত বেছি উপকাৰী হয়, উঠিব নোৱাৰা হ'লোঁ। ভাবিছিলোঁ অলপমান ওলাই যাম, কিন্তু এইপিনে দেখিছে যে বতৰটো ক'লা মলা কৰি আনিছে, সেয়েহে ওলাই গ'লে বাটতে বৰষুণে পাব। যি কি নহওক, ভিডিঅ'টো ইমানেই আছিল, চাই কেনেকুৱা পালে জনাব। যদিহে চেনেলটো নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে, আজিলৈ দিছোঁ বাই বাই।